নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দিৰ লালা চহৰত। হাইলাকান্দিৰ লালা চহৰৰ ডক্টৰ অতনু নাথে সন্মানীয় ব্ৰেক থ্ৰু এৱাৰ্ড 2026 লাভ কৰিছে আৰু দেখা গৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অভিনন্দন জনাইছে ডক্টৰ অতনু নাথক আৰু তেওঁৰ পৰিয়ালক। ডক্টৰ অতনু নাথ বৰ্তমান নলবাৰীৰ টিহু চহৰত থাকে, কিন্তু তেখেতৰ পৰিয়াল হাইলাকান্দিৰ এই লালা চহৰত থাকে আৰু আমি তেখেতসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম যে হাইলাকান্দিৰ লালা চহৰৰ তেখেতসকল বাসিন্দা আৰু তেখেতসকলৰ পৰিয়ালৰ ল'ৰাই আজি নৰ্থ ইষ্টৰ প্ৰথম ব্যক্তি হিচাপে অস্কাৰ অফ ছায়েন্স ব্ৰেক থ্ৰু এৱাৰ্ড লাভ কৰিছে। তো কেনেকুৱা মনৰ আশা ভাৱ আপোনালোকৰ? সেইটো মোৰ হাইলাকান্দি জিলা আৰু অসম প্ৰদেশৰ বহুত গৌৰৱৰ কথা। এইটো মানে ইমান খুচি হৈছোঁ, মই ঘৰৰ পৰা কৈছোঁ যে এই আমাৰ ঘৰৰ এটা ল'ৰা ইমান একটা ষ্টেজত অস্কাৰ পাইছে ছায়েন্সত। তেখেতৰ এক্সপেৰিমেণ্টটো কি আছে? ফাণ্ডামেণ্টেল ছায়েন্সৰ ওপৰত, ফাণ্ডামেণ্টেল ছায়েন্সৰ ওপৰত ইলেক্ট্ৰনৰ এটা মিয়ন বুলি এটা কি যিটো মিয়ন বুলি একটা কি আৱিষ্কাৰ কৰিছে। তো এইটোতো চবলোকে আমালোকে চব জানা নাই, অলপ অলপ জানো সেইবিলাকে। তো এইটো জানো যে ইলেক্ট্ৰন একটা কণা, এই ইলেক্ট্ৰনক ভাঙি ফেলি এইটো কৰি ব্ৰেক কৰি কি ওলাইছে, সেইটো মিয়ন বুলি কয়। মিয়ন নতুন কি আৱিষ্কাৰ হৈছে এইটো বুলি কয়। সেইটো তো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে কিছু যিটো বুলি কয়। তাৰপিছত আপোনাৰ মেগনেটিজম থোৰা আছে, মেগনেটিক পাৱাৰ ইয়াতে আছে। তো সেইকাৰণে কি খুব আমালোকে চব লোকেতো সেইবিলাক নাজানো ছায়েন্সৰ বেপাৰ। তো সেই ফাণ্ডামেণ্টেলত মানে আগৰ পৰা এই ষ্টাডি কৰি আছে, টাটাত কৰিছে, তাৰপৰা ইটালীত কৰিছে, তাৰপিছত IIT গুৱাহাটী আহি কৰি আছে। নিশ্চিতভাৱে আমি কথা পাতিম। মাতৃ বিনতানী নাথ আৰু বীৰেন্দ্ৰ কুমাৰ নাথ আছে, তেখেতক লগত আমি পৰিচয় করে দিব বিচাৰোঁ। দাদা, আপনার ছেলে এত ভালো সম্মান পেয়েছে, কেমন লাগছে? লাগছে তো ভালোই লাগছে, কারণ অতটুকু আইডিয়া ছিল না। যা ভালো লাগার কারণ ও ছোটোবেলা থেকেই খুব সিরিয়াস ছিল। জিসি কলেজে যখন ছিল তখন তার এক ডাকে সবাই সিরিয়াস বয়, খুবই সিরিয়াস। টিচার শিক্ষক যারা ছিল তার এখন পর্যন্ত ওই শিক্ষকদের সঙ্গে তার সম্পর্ক খুবই সুন্দর সম্পর্ক। টিচারদের অবদান আমরা আমাদের টিচাররা তাকে আগাগুলা পাঠশালা থেকে একদম নিশ্চিতভাৱে ভাতৃজন আছে, তেখেতৰ পৰা জানিব বিচাৰিম। তেখেতৰ লগত কথা হৈছে? হৈছে, কথা হৈছে। মানে কিমান আপোনালোকে খুচি? ভাল লাগিছে, মানে এক্সপেক্টেশ্যনৰ বাহিৰত হৈছে যিটো হৈছে। আশা আছিলোঁ সি মানে লাইফত ডাঙৰ কিবা কৰিব আৰু আগতে কৰিব। মানে সেইটোতো আমাৰ এই লালা নিচিনা সৰু জেগাৰ পৰা উঠি আহি এইবোৰ বস্তু মানে বহুত ডাঙৰ কথা। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সি যেতিয়া মানে সৰু আছিলে সদায় মানে এইবোৰ বস্তু এক্সপেৰিমেণ্ট কৰি থাকে। কেনেকুৱা পানীৰ ওপৰত জুই লগাব, কিবা মেগনিফাইং গ্লাছ লৈ কিবা এটা কৰিব, এনেকুৱা টাইপৰ আৰু। তো আমি মানে আমাৰ পৰা 4 বছৰে সৰুহি, তো আমি মানে তেখেত মাতি থাকোঁ। তেতিয়া শক্তিমান বুলি এটা চিৰিয়েল আহে নহয়, তাতে এটা চাইণ্টিষ্টৰ নিগেটিভ কেৰেক্টাৰ আছিল ডক্টৰ শাকাল। তো আমি সকলোৱে তাক ডক্টৰ শাকাল বুলি মাতোঁ তেতিয়া। আৰু লাষ্টলি এটা কথা এড কৰিব, সেই যে এক্সপেৰিমেণ্ট কৰিছে বা এতিয়া যি এচিভমেণ্ট কৰিছে, তো তেওঁৰ ৱাইফৰো বহুত কণ্ট্ৰিবিউশ্যন আছে। কাৰণ তাৰ নিচিনা পাগলা এটা মানুহৰ লগত সংসাৰ কৰাটো বহুত ডাঙৰ কথা। দেখা গৈছে সকলোৱে আনন্দিত। আৰু হাইলাকান্দিৰ এই লালা চহৰৰ এজন ল'ৰা আজি দেখা গৈছে যে সমগ্ৰ বিশ্বতে অসমৰ নাম জিলিকাই উঠাইছে। আৰু তাৰ বাবে দেখা গৈছে যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ডক্টৰ অতনু নাথক অভিনন্দন জনাইছে। কেমেৰাত পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, নিউজ লাইভ হাইলাকান্দি।